মোৰ জীৱনৰ ডাঙৰ এটা অভ্যাস নোৱাৰা কামবিলাক কৰিবলৈ চেষ্টা কৰোঁ নজনা কথাবিলাক জানিবলৈ চেষ্টা কৰোঁ তো আজি নোৱাৰা কাম এটা জীৱনত কৰি নোপোৱা কাম এটা কৰিব চেষ্টা কৰিছোঁ এটি কবিতা আবৃত্তি আমাৰ স্থানীয় মাছ হাজৰিৰে মোৰ সহপাঠীও হয় দাদাও হয় বহুদিনৰ আগৰ পৰাই সাংস্কৃতিক জগতখনৰ লগত জড়িত তেখেতৰ এটা কবিতা আজি তুমি মোৰ ঘৰৰ নতুন অতিথি অকণমানিকা কবিতাটো ভাল লাগিল তো তাকে অকণমান গাবলৈ চেষ্টা কৰিছোঁ সময় নাপাওঁ ব্যস্ততাৰ জীৱনৰ মাজতে অকণমান সময় লৈ বাছতে অকণমান গাবলৈ চেষ্টা কৰিছোঁ তো নজনা কামবিলাক নোৱাৰা কামবিলাক কৰিবলৈ মোৰ বহুত হেঁপাহ তো নাজানো কি হৈছে অকণমান গাই আপোনালোকলৈ আগবঢ়াই দিছোঁ তো ভাল বেয়া কি হয় কমেণ্ট কৰি জনাবচোন তো কবিতাৰ শিৰোনাম আজি তুমি মোৰ ঘৰৰ নতুন অতিথি ঋতুৰাজ শৰ্মা নগাঁৱৰ মাছ হাজৰিৰ তেখেতৰ অলেখ কবিতা আছে তাৰে এটি সহজ কবিতা জীৱনত প্ৰথমবাৰ অকণ গুণগুণাবলৈ চেষ্টা কৰিছোঁ তো কমেণ্ট কৰি জনাবচোন কেনেকুৱা হয় আজি তুমি মোৰ ঘৰৰ নতুন অতিথি কি খাবা কোৱা এপিয়লা চাহ নে এপিয়লা মদিৰা যতে তোমাৰ মনে প্ৰাণ পাই উঠে তুমি তাকেই খোৱা তথাপিতো কিন্তু তুমি মোক মনৰ কথা নুসুধিবা হৃদয়ৰ বাতৰি কাহানিও নিবিচাৰিবা কাৰণ কলিজাৰ আঁৰৰ কেঁচা কাটনি মোৰ কষ্ট পাব সহিব নোৱাৰিব প্ৰয়োজন হলে তুমি মোৰ ঘৰলৈ আৰু কোনো দিনাই নাহিবা হৃদয়ৰ কেঁচা অন্তৰে সহিব নোৱাৰিব আজি তুমি মোৰ ঘৰৰ নতুন আলহী মই তোমাক কি কম কোৱা প্ৰতিবন্ধনত তুমি আঁতৰি আঁতৰিয়েই থাকিবা আজি তুমি কি আনিছা কোৱা তোমাৰ শব্দেৰে আজি তুমি মোৰ ঘৰৰ নতুন অতিথি মোলৈ তুমি কি আনিছা কোৱা বুকুত মাদল বজাই দুচকু জুমি চাই হৃদয়ত এডৰা বাৰিষা বুকুত মাদল বজাই দুচকু জুৰি চাই হৃদয়ত এডৰা বাৰিষা আজি তুমি মোৰ ঘৰৰ নতুন আলহী কি খাবা কোৱা তুমি যি ভাল পোৱা তাকেই কোৱা কেৱল মনৰ কথা নুসুধিবা মনৰ কথা নুসুধিবা